Welcome to my YouTube channel Dishan Vlogs. To আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম আপোনালোকক। তো আজিৰ ভিডিঅ'ত হ'ব গৈ আছে Yamaha MGP 24X তাতে যে অক্স সেকশনটো দিয়া থাকে তাতে অক্স 6টা থাকে। তো প্ৰায় ভাগে 4টাহে ইউজ কৰে মানে যিসকলে নতুন সাউন্ড শিকি আছে বাৰু হিনতে গম নাপায় এইটো কথা আৰু যিসকলে জানে বাৰু হিনতৰ কাৰণে ভালেই। তো যিসকলে নতুন সাউন্ড শিকি আছে হিনতৰ কাৰণে বহুত ভাল হ'ব। তো তাতে 6টা অক্স দিয়া থাকে 6টা অক্সৰে মানে প্ৰায় ভাগে 4টাহে ইউজ কৰে। তো আৰু দুটা কেনেকৈ ইউজ কৰে হেতু মানে কমপ্লিটলি গম নাপায়। তো সেই 6টাটো যোনটো 5 আৰু 6 আছে সেই তাতে ডিলে ৰিভাব আছে ডিলে ৰিভাব মানে পাৰ চেনেলৰ ডিলে ৰিভাব আছে না। তো তাতে 5 6 অক্সটো দিলেহে আপোনাৰ ডিলে আহিব ৰিভাব আহিব। তো সেই ডিলে ৰিভাবটো আজি 5 6ত কাটি কেনে মানে তাতে আপোনালোকে বক্স ইউজ কৰিব পাৰে আৰু 5 6 ডিলে ৰিভাবত যোনটো আপুনি ইউজ কৰিব আজি ডিলে ৰিভাবটো কাটি কেনে তো তাতে হাই ইউজ কৰিব নোৱাৰিব ভোকেল ইউজ কৰিব নোৱাৰিব অনলি তাতে লো ইউজ কৰিব পাৰে মুঠতে 6টা অক্স ইউজ কৰিব পাৰে। তো বহুতেই নাজানে 6টা অক্স কেনেকৈ ইউজ কৰে। তো আজি আপোনালোকক মই দেখুৱাই দিম 6টা অক্স ইউজ কেনেকুৱা কৰে। তো আপোনালোকে ভিডিঅ'টো ফুল ৱাচ কৰিব স্কিপ নকৰাকৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। 500 কমপ্লিট হ'ব আৰু আপোনালোকৰ আশীৰ্বাদত। তো আপোনালোকক বহুত বহুত ধন্যবাদ। তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ। প্ৰথমতে মই এতিয়া অক্সখিনি মই দেখুৱাই দি আছোঁ 6টা অক্স আছে বেক সাইডত। তো মই অক্স কেইটা দেখাই দি আছোঁ। নাম্বাৰ 1 অক্স, নাম্বাৰ 2 অক্স, নাম্বাৰ 3 অক্স, নাম্বাৰ 4 অক্স, নাম্বাৰ 5 অক্স, নাম্বাৰ 6 অক্স। 6 অক্স এই 5 আৰু 6টো বহুতে ইউজ কৰিব নাজানে আৰু এইফালে 1 2 3 4 এই 4টা কিন্তু সবেই জানে। সবে মানে কি জানে আৰু মানে প্ৰায় ভাগে জানে এইখিনি 4টা লৈকে কিন্তু 5 6টো ইউজ কৰিব নাজানে। তো 5 6 অক্সটো অলপ ইউজ কৰিবৰ কাৰণে টান কি কাৰণে জানে মই দেখুৱাই দিছোঁ ইয়াত মিক্সাৰত। এই চাব পাৰে ইয়াতে লিখা আছে এয়া গাইছে বগা বগা নবছ কেইটা চাইছে ন ইয়া ইফেক্টছ 1 ইফেক্টছ 2। তো এই দুটাত আছে ইয়াৰ ফেডাৰ তো এটা ডিলে এটা ৰিভাব। তো এই দুটাই হয় অক্স 5 আৰু 6 এইটো 5 এইটো 6 চাব পাৰে ইয়াৰ পুৰা চিধা চিধাকৈ চাব পাৰে আপুনি ইয়াতে লিখা আছে 5 অক্স ইফালে লিখা আছে 6 এইটো 6 অক্স। এই দুটা অক্সটো এইকেইটা মাষ্টাৰ ভলিউম হয় এইটো 5ৰ মাষ্টাৰ ভলিউম হয় এইটো 6ৰ মাষ্টাৰ ভলিউম। পাৰ চেনেলত যেনেকুৱাকৈ এইটো অক্স 1 অক্স 2 অক্স 3 অক্স 4 এইটো হ'ল অক্স 5 অক্স 6। এতিয়া 5 6ত তাতেতো এতিয়া বগা ন অক্সটো সবেই জানে তাতে এটা ৰিভাব এটা দিলে। তো ফেডাৰটো যদি আমি নমাই দিওঁ এই ফেডাৰটো যদি আমি এনেকৈ নমাই দিওঁ তেতিয়া এই বগা নবছকেইটা কাম নকৰিব। তো আমাক ছিংগাৰৰ কাৰণে বা বাঁহীৰ কাৰণে আমাক লাগিবই। এতিয়া আমি সেই বগা নবছকেইটা যিহেতু ডিলে ৰিভাব আহি থাকে 5 6 সেইকেইটা অক্সে হয়। তো তাতে ডিলে ৰিভাবটো মই এতিয়া কেনেকৈ কাটে মই কাটি দেখুৱাই দিম। আৰু ইফালে আমি এটা এম্প্লিফায়াৰ লগাইছোঁ 250 আৰু আগফালে বক্স চাব পাৰে 510 সেইটো লগাই থৈছোঁ এইটো তাৰ স্পীকৰ হয়। এতিয়া আমি মিক্সাৰৰ ইনপুট দিম আপোনালোকে চাই লওক যিহেতু 250ৰ স্পীকৰ হয়। এতিয়া আমি প্ৰথমতে অক্স 1ত আপোনালোকক দেখুৱাই দিম মই ইউজ কৰি। তো এইটো অক্স 1ত আমি দি দিলোঁ। এতিয়া প্ৰথমতে এয়া অক্স 1 খোলা আছে এইটো আমি এইটো চেনেলত মাইক্ৰফোন লগোৱা আছে 16 নম্বৰ চেনেল। তো 16 নম্বৰ চেনেলৰ এইটোত প্ৰথমটো হৈছে অক্স 1। তো আমি ইফালে এম্প্লিফায়াৰ অক্স 1ত লগাইছোঁ এয়া চাব পাৰে। তো অক্স 1ৰ এইটো মাষ্টাৰ ভলিউম এইটো ছাইডত আছে যে যিহেতু এইটো এফালে LAFL লিখা আছে না এইটো হয় ইয়াৰ মাষ্টাৰ ভলিউম। তো এইটোত আমি এটা এম্প্লিফায়াৰ লগাইছোঁ এইটো সবেই ইউজ কৰিব পাৰে 1 2 3 4। তো এই অক্স 1ত এটা মই ইউজ কৰি দেখুৱাই দি আছোঁ। হেল্ল' 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 চাব পাৰে এতিয়া অক্স 1 এইটো হয় এইটো কমাই দিছোঁ হেল্ল'। তো এতিয়া ডিলে ৰিভাব আহি আছে ইয়াতে হেল্ল' হেল্ল' চাব পাৰে এই বগা নবছকেইটা চাব পাৰে ইয়াত যে এটা চুইচ আছে এইটো চাব পাৰে ইয়াতো আছে এইটো প্ৰি অৰ পষ্ট চুইচ হয় এইটো ভালকৈ চাওক প্ৰি অৰ পষ্ট চুইচ হয় এইটো। তো এই চুইচটো যদি আমি দবাই ৰাখোঁ তেতিয়াহ'লে ইয়াতে হেল্ল' হেল্ল' ডিলে ৰিভাব পূৰা কাটি যায় হেল্ল' হেল্ল' চাব পাৰে এইফালে ফেডাৰটো দিয়া আছে বগা ফেডাৰ দিয়া আছে কিন্তু এইফালে ডিলে ৰিভাব কাম কৰা নাই হেল্ল' 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 হেল্ল'। তো এই যদি আমি এইটো প্ৰি অৰ পষ্ট চুইচটো যদি আমি নদবাওঁ তো আমি আপত ৰাখি দিওঁ চুইচটো তেতিয়াহ'লে এইফালে ডিলে ৰিভাব কাম কৰে
हेलो हेलो চাব পাৰে তো আপোনালোকে ইয়াতে 5 নম্বৰৰ আপোনালোকে হাৰ্ডিক লগালে বা 6 নম্বৰত আপুনি এফালে ড্ৰামৰ লো লগালে বা ইয়াতে লগালে লো বা ইয়াতে হাৰ্ডিক লগালে আপোনালোকে তো এই দুটা বস্তু ইউজ কৰি মই দেখাই দিলোঁ এই প্ৰি আৰু পোষ্ট সুইচটো ইয়াতে আপুনি ডিলে কাটিব পাৰে তো এটা চেনেলত আৰামছে আপুনি ডিলে কাটিব পাৰে তাৰপিছত নেক্সট যেহেতু এটো অক্স 1ত আছিল এটা মই অক্স 5ত লগাই দেখাম মানে অক্স 5ত লগালে অক্স 6তো তেনেকৈ কাম কৰিব তো আপোনালোকে বুজি ল'ব এটা মই 5ত লগাই দিছো অক্সৰ গাইজ এটো 5 নম্বৰ এটো হৈছে 5 নম্বৰ অক্স এটো হৈছে 6 তো চাবাৰে এই দুটা 5 6 হয় তো এটা লিখা আছে ইয়া এটো আমি 5ত লগাইছো ইফালে এম্প্লিফায়াৰটো তো এটো ঘূৰাই দিলো মাষ্টাৰটো এতিয়া আপোনাৰ এই এটো 5 নম্বৰ হয় না তো এটো আমি এটা ডিলে কাটি দিম আৰু ইয়াতে এম্প্লিফায়াৰ ইউজ কৰিছে এটা সাপোজ আপুনি ধৰি লওক এটা ড্ৰাম কিটৰ লোটো ইউজ কৰি আছে हेलो 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 दिखाते চাও গাইস এটা অক্স 1 অক্স 2 অক্স 3 অক্স 4 আছে তো এটা এটো ডিলেৰ হয় এটো ৰিভাৰ্বৰ হয় তো ইয়াতে 5 6 ৰ কোনো ভলিউম দিয়া নাই ইয়াতে ডিলে ৰিভাৰ্ব আহিব 5 6 ৰ ডিলে ৰিভাৰ্ব আহিব মাত্ৰ এটাই পাৰ্থক্য আছে এই বগা নবস কেটাত ইয়াতে কোনো ডিলে ৰিভাৰ্বৰ তাতে মাষ্টাৰ ভলিউম দিয়া নাই যে ইয়াতে ডিলে ৰিভাৰ্ব আহিব মাত্ৰ আপুনি চেনেলটো ইউজ কৰিব হলে এই 5 আৰু 6 ডিলেটো ইউজ কৰিব হলে আপুনি এই প্ৰি আৰু পোষ্ট সুইচটোৰ হে কথা হেল্ল হেল্ল এ চাবাৰে ইয়াতে ডিলে আহা নাই না এটো সুইচটো মই প্ৰেছ কৰি ৰাখিছো যদি মই এটো অন কৰি ৰাখো তো ইয়াতে এটা ডিলে নাহে চেনেলটো এটো অফে হৈ যাব হেল্ল 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 চাবাৰে এটা লাইট ব্লিং হৈছে হেল্ল 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 हेलो 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 এটা লাইট ব্লিং হৈছে কিন্তু ইয়াতে কোনো ডিলে ৰিভাৰ্ব আহা নাই এটো সুইচটো অন থাকিলে মানে দবাই ৰাখিলে এটো হেল্ল 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 কাম কৰি আছে যদি আপুনি এটো উঠাই ৰাখে তেতিয়া হলে এটো হেল্ল 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 কোনো কাম নিদিব ইফালে মাষ্টাৰ দিয়া আছে চাব পাৰে হেল্ল 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 কোনো কাম নকৰিব এটো দবাই ৰাখিলে যেনেকা অক্স 1ত ইউজ কৰিলে এটো প্ৰেছ কৰিলে মানে যেনেকৈ ডিলেটো কাটি যায় আৰু প্ৰেছ নকৰিলে মানে ডিলেটো অন থাকে ইয়াত খালি এটাই পাৰ্থক্য আছে এটো প্ৰেছ কৰিলে মানে ইয়াতে চলে আৰু এটো যদি আপুনি প্ৰেছ নকৰে তো এটো বন্ধ হৈ যায় তো আপোনালোকে ইয়াতে ড্ৰাম কিটৰ লো ইউজ কৰিব পাৰে লগত বেছ ইউজ কৰিব পাৰে তো এইকেটা ইয়াৰ হৈছে মাষ্টাৰ তো মই ধুনিয়াকে দেখুৱাই দিলো এতিয়া ইয়ামাহাৰ 6টা অক্স তো মই পুৰা কমপ্লিটলি দেখুৱাই দিলো যদি আপোনালোকে কিবা বুজি নাপায় তেতিয়ালে মোক কমেন্ট কৰি খুদিব তালে মই আৰু ভালকে বুজাই দিম তো 4টা অক্স তো সবে ইউজ কৰিব পাৰে বাৰু সেইকাৰণে মই আৰু দুটাটো কেনেকৈ ইউজ কৰে মই দেখাই দিলো তাৰ এটাই পাৰ্থক্য আছে খালি প্ৰি আৰু পোষ্ট সুইচটোৱে মেইন যদি আপুনি হেটো সুইচটো দবাই ৰাখে তেতিয়ালে 5 6টো কাম কৰিব যদি আপুনি উঠাই ৰাখে সুইচটো তেতিয়ালে হেটো কাম নকৰিব হেছে 5 আৰু 6টো কাম নকৰিব তো পাৰ চেনেলৰ এটো পাৰ্ট কি আছে তো আপোনালোকে ভিডিওটো কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কমেন্ট শেয়াৰ কৰিব তো আজিৰ ভিডিওটো কেনেকুৱা পালে মোক কমেন্টত জনাব তো আজিলৈ ইমানে আছিল তো নেক্সট ভিডিওত লগ পাম তো বাই বাই টাটা